Hello বন্ধুসকল, ওয়েলকাম ব্যাক মাই চ্যানেল বয়ন লেন্স ব্লগস। আজি বহুত দিন মূৰত আপোনালোকক লগ পালোঁ আৰু আজি এইটো ভিডিঅ'ত দেখাম ৰাংচাপাৰাটো। আমি আগতো ভিডিঅ'টো বনাইছোঁ, কিন্তু এই ৰাংচাপাৰাত কিছুমান বস্তু নতুনকৈ বনাইছোঁ। আহক আমি সেইবোৰ এইটো ভিডিঅ'ত চাম। এইটো হ'ল ব্লেজিং গাৰ্ডেন, নতুনকৈ বনোৱা হৈছে আৰু এণ্ট্ৰি ফিজ 10 টকাকৈ ল'ব আপোনালোকৰ পৰা। আৰু চাওক, ইয়াতে বাঁহেৰে বহা ঠাই বনোৱাই দিছে আৰু লগতে চাওক একুৱাৰিয়াম, কিন্তু এইটোত মাছ নাই, এইটোত মাছ এতিয়ালৈকে এৰা নাই। আমি আৰু চাম, আগত আছে। আৰু এইটো হ'ল আপোনাৰ বাঁহেৰে বনোৱা ব্ৰিজ, মানে চাং বুলিয়ে ক'ব পাৰি। এইটো নতুন একুৱাৰিয়াম আৰু এটা, য'ত গল্ডেন ফিছবিলাক এৰি দিয়া আছে। আকৌ ৰাইট চাইডে চাওক, ইয়াতে সৰু সৰু কেইটামান ৰেবিট এৰি দিয়া আছে, 4-5টামান আছে সৰু। সেই কাঠৰ ঘৰখনত থাকে, কি মৰম লগা নহয়। আৰু লগত চাওক, এইবিলাক হ'ল আপোনাৰ গিনি পিগ বুলি কয়। একেবাৰে মৰম লাগে চাই, একেবাৰে চাই থাকিলে আপুনি চায়ে থাকিব মন যায়। আৰু এইবিলাক দি ঠাইখন ইমান ধুনীয়া বনাইছে, ভালেই লাগে কিবা। আৰু চাওক এইবিলাক, আৰু লগতে আকৌ সৰু সুৰা এতিয়া চৰাই কেইটামান পুহি ৰাখিছে ইয়াত। চৰাই দুয়োটা কি মৰম লগা নহয়, আৰু চাউণ্ডবিলাক কি শুৱলা, ইমান ভাল লাগিছে চাউণ্ডখিনি। সৰু সৰু ফুলৰ পুলিবোৰ ইয়াতে ৰৈ দিছে, ধুনীয়াকৈ ফুলবিলাক ফুলি আছে। আৰু এয়া চাওক, এইটো বাঁহেৰে ৰাংচাপাৰা বুলি ইয়াতে লিখি দিছে। ওপৰৰ পৰা চোৱাত ভাল লাগে, চাংখনৰ ওপৰৰ পৰা। আৰু এইটো হ'ল ইনষ্টাগ্ৰাম ফ্ৰেণ্ড, য'ত আপোনালোকে ৰীল আৰু কিবা ভিডিঅ' বনাবলৈ বনাব। আৰু চাওক, এইটো চাংটো সিপিনৰ পৰাই আৰম্ভ হৈছে, ইয়াতে শেষ হৈছে। আৰু এইবিলাক চাওক, সাগৰৰ শামুকবিলাক ইয়াতে থৈ দিছে, ইমান ধুনীয়াকৈ লাগিছে। ওচৰত আহি চালে আৰু বৰ ভাল লাগিব দেই। আৰু ইয়াতে মই অকণমান প'ষ্ট দিলোঁ, বেয়া নাপাব দেই ৰাইজসকল। এতিয়া আমি সেই চাংটো বা ব্ৰিজৰ ওপৰলৈ উঠিম। এইটো বাঁহেৰে বনাইছে দেই, অলপমান লাহে লাহে খোজকাঢ়িব, নহ'লে হিলি ধুলি পৰি গ'লে ভয়ে লাগে। চাংখনৰ দুয়োপিনে ইমান ধুনীয়া ধুনীয়া ফুলবিলাক লগাই থৈছে। আহকচোন আমি খোজকাঢ়ি একেবাৰে সিটো মূৰলৈ যাম এতিয়া। জক 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 ৰেলগাড়ী যায় মইনাহঁতে দবাত উঠি। এইটো আকৌ কি চাই এইটো আকৌ ওপৰৰ পৰা দেখাই দিছোঁ, যাতে ষ্টাৰ ফিছ 2টামান আছে। এইটো চাংটো শেষ হ'ল। কথা হ'ল, মাজে মাজে বন্ধৰ দিন থাকিলে অকণমান ফুৰিব লাগে, মাইণ্ডটো ফ্ৰেছ হৈ যায়। চ' আমি এইখিনি দেখা একেবাৰে শেষ হ'ল। এতিয়া আমি গৈ আছোঁ সেই ঠাইৰে, আৰু এটা হ'ল, এইটো হ'ল বেম্বু পাৰ্ক। বলক আমি ভিতৰলৈ চাম কি কি আছে। ইমান ধুনীয়া বনাইছে আগতকৈ, আপুনি নিশ্চয় আহিব, এবাৰ চালে মনটো ভৰি যাব। এতিয়া আপোনাৰ বাহিৰে ইমান ধুনীয়া ধুনীয়া বহা ঠাই বনাইছে, ইয়াতে আপুনি ফুৰিব আহিব, ল'ৰা ছোৱালীক লৈ আহিব, লগতে আৰু সেইজনীক যদি লাগে সেইজনীকো লৈ আহিব পাৰিব। ভিডিঅ'টো কেনে পালে গাইজ, কমেণ্টত নিশ্চয় জনাব। আৰু মোৰ চেনেলটো যদি নতুন আহিছে, ফ'ল' আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব। থেংক ইউ।